এই চন্দ্ৰ সিং স্কুলৰ স্বৰ্গীয় চন্দ্ৰ সিং তেৰণৰ নামতে নামাকৰণ কৰা হৈছে আৰু চন্দ্ৰ সিং তেৰণটো আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেতিয়া অট'নমাছ কাউন্সিলৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলত তেখেতে CM আছিলে তেখেতৰ প্ৰতিমূৰ্তি আজি পৰিয়াৰে ইয়াত ষ্টেচু এটা বনাইছে আৰু সেই ষ্টেচুটো মই আজি উদ্বোধন কৰিবৰ কাৰণে আহিছোঁ আৰু গোটেইখিনি ফেমিলি ইয়াত লগ পাইছোঁ আৰু লগতে ইয়াত স্থানীয় জ্যেষ্ঠ নাগৰিকবিলাকক লগ পাইছোঁ লগতে ইয়াত দল সংগঠনো আছে কাৰ্বি লামীয়া তামাইৰ পৰা আৰম্ভ কৰি কাৰ্বি কালচাৰেল ছ'চাইটি আৰু বুদ্ধিজীৱী আৰু প্ৰাক্তন প্ৰধান শিক্ষক লগতে প্ৰাক্তন শিক্ষকসকলৰ আৰু প্ৰাক্তন ছাত্ৰ দৰসিং ৰহাং ডাঙৰীয়া বৰ্তমান বিধায়ক তেখেতে ইয়াত এক্স ষ্টুডেণ্ট আছিলে তাৰপিছতে ডিব্ৰুগড় অপেন কলেজৰ পৰা তেখেতে গ্ৰেজুৱেট কৰিছে গতিকে বহুত মানুহ ইয়াত লগ পাইছোঁ ভাল লাগিছে আৰু মই ঘোষণা কৰিছোঁ যে আজি এই শুভ দিনতে মই ঘোষণা কৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা কালি পৰহি এটা অৰ্ডাৰ হ'ব যে প্ৰত্যেক অফিচৰ কাৰ্যালয়তে আৰু লগতে আমাৰ ইউনিভাৰ্চিটি কলেজ যিমানখিনি আছে কাৰ্বি আংলং স্কুল যিমানখিনি আছে সেই গোটেইখিনি কাৰ্যালয় তাতে আমাৰ প্ৰথম ব্যক্তি আমাৰ কাৰ্বি আংলঙত কাউন্সিল পোৱা ইউনাইটেড মিকিৰ হিলছ ডিষ্ট্ৰিক্ট কাউন্সিল যেতিয়া পাইছে তেতিয়া প্ৰথম CM হৰসিং তেৰাঙৰ তেখেতৰ ফটো থাকিব লগতে যিটো আমাৰ জিলা লাগে আৰু আমাৰ কাউন্সিল লাগে খোজা প্ৰথম মানে সভাপতি আছিলে সেই দলটো পাতিছে কাৰ্বি দৰবাৰ নামৰ পৰাহে তেখেতসকলৰ সংগ্ৰাম কৰিছে আলোচনা কৰিছে আৰু দাবী কৰি আহি এটা জিলা পাইছে জিলা পোৱা প্ৰথমজন ব্যক্তি কাউন্সিলজন ব্যক্তি আছে আমাৰ সভাপতিজন আছে যে চাৰসিং তেৰণ লাংকুং হাবি বুলি কৈছে আৰু তাৰ সম্পাদকটো আছে চেমচন সিং ইংতি কিন্তু দুৰ্ভাগ্যজনক চেমচন সিং ইংতি জিলা নোপোৱা আগতে তেখেতে সেই পৃথিৱীৰ পৰা বিদায় দিবলগীয়া হৈছে 1948 কিন্তু জিলা পোৱা আৰু জিলা গঠন কৰাৰ পিছত আৰু লগতে এটা বছৰৰ ভিতৰত আকৌ আমাৰ কাউন্সিল গঠন কৰিছে আমাৰ জিলা গঠন কৰিছে 1951-17 নম্বৰ আৰু যেতিয়া আকৌ আমাৰ কাউন্সিল আমি গঠন কৰিছে 1952-23 জুন তেতিয়াও আছে আমাৰ চাৰসিং তেৰণ লাংকুং হাবি গতিকে সেই তিনিজন ফটো ইয়াতে প্ৰত্যেক কাৰ্যালয়ত লগোৱা হ'ব আৰু ইয়াত চন্দ্ৰ সিং তেৰণৰ যিটো স্কুল যিমানখিনি অভাৱ অভিযোগবিলাকক আমি পূৰণ কৰিবৰ কাৰণে আমি ইয়াত প্ৰতিশ্ৰুতি দি আহিছোঁ আৰু এটা বছৰৰ ভিতৰত গোটেইখিনি কামবিলাক সম্পূৰ্ণ হ'ব আৰু ইয়াতে আমাৰ MP লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ পৰা অমৰ সিং কিছু ডাঙৰীয়াই তেখেতে ইয়াত 100 ইয়াৰ্ছৰ বেন ডেস্ক দিম বুলি তেখেতে আজি ঘোষণা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত